সংখ্যালঘু খুব যিটো আছে গুৰেশ্বৰ ব্লকত আজি এখন সভা আয়োজন কৰা হৈছে। গতিকে আৰু যোৱাকালি আপোনালোকে সবেই জানে 22টা সমষ্টিৰ টিকেট ডিক্লাৰেশ্যন হৈছে। সেই হিচাপে আজি আমাৰ গুৰেশ্বৰ সমষ্টিত মহেশ্বৰ পূৰ্বৰীয়ান মহেশ্বৰ বসুমতাৰী ডাঙৰীয়া টিকেট লাভ কৰিছে। সেই হিচাপে আজি কাৰ্যসূচীখন লোৱা হৈছে। সংখ্যালঘুসকলে বিপিএফক কি কাৰণে ভোট দিব সেইটো আপোনালোকে কৈছে। আপোনালোকে জানে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সবলৈ হাগ্ৰামা মহিলাৰীৰ যে আগতে যে চৰকাৰ চলাইছিলে, যা এখেতে দায়িত্বভাৰ গ্ৰহণ কৰি যিখিনি চলাইছিলে আৰু এইখিনি বহুত মানে ডেভেলপমেণ্টৰ ক্ষেত্ৰৰ পৰাই হওক বা বিভিন্ন মানে কাম ৰাস্তা ঘাটি হওক বা অন্যান্য উন্নয়নমূলক কাম কাজ হওক, তাৰ পৰা কিন্তু বিটিচি বহুত পিছ পৰি গৈছে আজিৰ তাৰিখত। আৰু হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিটিচিত ছেপ্টেম্বৰ মাহত যিটো নিৰ্বাচন হৈ আছে, আমি গোটেই বিটিচি ঘূৰিছোঁ। 40টা সমষ্টিত আমি ঘূৰিছোঁ, ঘূৰি মানুহবিলাকৰ মত বিনিময় লৈছোঁ। আৰু এইবাৰ ইনশাআল্লাহ সবৰ আপোনালোকৰ আশীৰ্বাদত বিটিচিত আপোনালোকে 80% সংখ্যালঘু মানুহে ভোট দিব বুলি আমি আত্মবিশ্বাসী ৰাইজৰ আশীৰ্বাদত। প্ৰমোদ বড়ো ডাঙৰীয়া যোৱা 5 বছৰৰ পৰা আজিৰ তাৰিখত প্ৰায় 5 বছৰ শেষে হ'ল। এখেতে যিখন চৰকাৰ চলাই আছে, এই চৰকাৰটো সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। মাত্ৰ ইয়াতো সংখ্যালঘু বুলি নহয়, বড়ো হওক বিভিন্ন জনজাতি গোষ্ঠী বিটিচিত বসবাস কৰি আছে, সবতে ব্যৰ্থ হৈছে। এখেতে উন্নয়নমূলক কাম কাজ কৰিবলৈ পৰা নাই। আৰু একচুৱেলি এখেতে প্ৰমোদ বড়ো ডাঙৰীয়া কাম কৰিবলৈ নাজানে। প্ৰমোদ বড়ো ডাঙৰীয়া আচলতে কাম কৰিবলৈ নাজানে। ছাত্ৰ নেতাহে আছিল এখেতে, চান্দা কালেকশ্যন কৰা মানুহে এখেতে চান্দাহে ল'ব জানিছিল, কামটো কৰিব শিকা নাই। ডেভেলপমেণ্টৰ ক্ষেত্ৰত হাগ্ৰামা মহিলাৰী আপোনালোকে দেখা পাব হয় যে ছেপ্টেম্বৰ মাহৰ লাষ্টত বিপিএফে যে চৰকাৰ এবছলুট মেজৰিটি লৈ পেলাই চৰকাৰ গঠন কৰিব, একেদিন ইনশাআল্লাহ 100% চিয়ৰ। এইটো বিপিএফে মুছলমান কাৰণে অকলে বুলি নহয়, বিটিচিত বিভিন্ন জাতি ধৰ্মাৱলম্বী মানুহ আছে, সবৰ কাৰণে। আৰু নিৰ্বাচনী যিটো ইস্তাহাৰ আছে, ইস্তাহাৰত বিভিন্ন জনজাতি গোষ্ঠীৰ কাৰণে লোকৰ কাৰণে নাম্বাৰ 1ত মাটিৰ পাট্টা, আৰু বয়োজ্যেষ্ঠ মানুহৰ কাৰণে, আৰু এই যে ল'ৰা ছোৱালীৰ কাৰণে অসমৰ যিটো আছে তাৰ বাদে এক্সট্ৰা ইয়াতে স্কলাৰশ্বিপ, আৰু সবচে বিশেষকৈ লাগে শান্তিৰ কাৰণে বিপিএফক আমি সবেই সংখ্যালঘু মানুহে ভোট দিব। এইখিনি আপুনি কৈছে যে আপোনাৰ ভাষণত কৈছিলে যে ৰাস্তা ঘাট যে এতিয়ালৈকে উন্নত হোৱা নাই। 17 বছৰ বিপিএফে শাসন কৰিছে, এতিয়ালৈকে হোৱা নাই, আৰু এইটো কিয় নোৱাৰিলে, ইয়াৰ কাৰণ কি বুলি ভাবে আপুনি? 17 বছৰ যিখিনি শাসন কৰিছে, 17 বছৰত শাসন কৰোঁতে আপোনালোকে সবে গম পাব ৰাস্তা ঘাট যথেষ্ট উন্নয়নমূলক কাম হৈছে। আগতে ডিপাৰ্টমেণ্ট বুলি একো নাছিলে, ছেক্ৰেটাৰী অফিচটো হাগ্ৰামা মহিলাৰী বনাইছে, বিভিন্ন ডিপাৰ্টমেণ্টবিলাকৰ অফিচাৰ্ছ নাছিলে, অফিচাৰশ্বিপবিলাক লৈ আহিছে। এইবিলাক কৰোঁতেতো সময় লাগিছে, বিভিন্ন ডিপাৰ্টমেণ্টবিলাকতো বেলেগত আছিল, আৰু এখেতে লৈ আহিছে। এইবিলাক ডেভেলপমেণ্টৰ কামটো যথেষ্ট হৈছে। ৰাইজে কয়, এইটো মোৰ কথা নহয়, ৰাইজে কৈ আছে। দলঙে হওক, ৰাস্তা ঘাটে হওক বা বিভিন্ন ধৰণৰ যিখিনি ডেভেলপমেণ্টৰ কাম আছে, যথেষ্ট কাম হৈছে।